সানি ধৰিছে চৌদিশ বিশেষকৈ ঘাইপথসমূহ কুঁৱলীৰে মনিব নোৱাৰা অৱস্থা হৈছে দৃশ্যমান ক্ৰমাৎ হ্ৰাস পাই আহিছে সন্মুখত কি আছে হেয়া যান-বাহনৰ গৰাকী বা যান-বাহনৰ চালকে হয়তো মনিব নোৱাৰা পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে বিশেষকৈ নিশা ঘাইপথসমূহ সম্পূৰ্ণৰূপে সানি ধৰিছে কুঁৱলীৰ আচ্ছাদনেৰে আৰু যাৰ পৰিণতিত প্ৰতিদিনেই সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনা প্ৰাণ গৈছে বিভিন্নজনৰ প্ৰান্তে প্ৰান্তে মৃত্যুৰ কিৰিলি এতিয়া ঘাইপথৰ ঘাতক ঘন কুঁৱলীৰ বাবে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰত্যেক দিনে পুৱাৰে পৰা আমি বাতৰি পৰিবেশন কৰি আহিছো দুৰ্ঘটনাৰ বাতৰি আপুনি হয়তো টিভিটো খুলিলেই প্ৰথম দুৰ্ঘটনাৰ বাতৰিয়েই আপোনাৰ দৃষ্টিগোচৰ হ'ব কাৰণ এনেকুৱা এটা দিন নাই যে ৰাজ্যত শেহতীয়াকৈ প্ৰতিটো দিনতে দুৰ্ঘটনা সংঘটিত হোৱা নাই হয় প্ৰত্যেকটো দিনতে সংঘটিত হৈছে হিহৰণকাৰী ভয়ানক দুৰ্ঘটনা একেটা পৰিয়ালৰে বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মঙলবাৰে নিশা এটা দুৰ্ঘটনাত বৰাক নৈত হলিল সমাধি ঘটিল মাতৃকন্যাৰ এখন এল্টো বাহনত আবদ্ধ হৈ বৰাক নৈত ককবকাই গাড়ীৰ ভিতৰতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল মাতৃকন্যাই মাত্ৰ 13 মহীয়া এটি কেঁচুৱাৰ সৈতে মাতৃয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল কিমান ভয়ানক এটা দুৰ্ঘটনা তাকো ঘন কুঁৱলীৰ বাবে সেই দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ পৰা 3 দিন আগত ডিব্ৰুগড়ত চেঁচা নৈত সংঘটিত হৈছিল এটা ট্ৰেজেডি য'ত চেঁচা নৈত এখন বিলাসী বাহন দুৰ্ঘটনাত পতিত হৈ এজন সফল ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বাইকক দৰা ঘৰত থৈ অৰ্থাৎ কইনাক থৈ ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হৈছিল সেই দুৰ্ঘটনা ঘন কুঁৱলীৰ বাবে আৰু পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনেই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা আৰু ব্যতিক্ৰম নহল যোৱা নিশাও সংঘটিত হ'ল অনুৰূপ এটা ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত 3 জনে একেলগে প্ৰাণ হেৰুৱালে থিতাতে প্ৰাণ হেৰুৱালে 3 জনে একেটা পৰিয়ালৰ মাতৃ পিতৃ আৰু পুত্ৰ পিতৃ মাতৃ আৰু পুত্ৰ একেটা পৰিয়ালৰ 3 সদস্যৰ এই প্ৰাণহানিৰ ঘটনাই এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য শোকৰ ছাঁ পেলাইছে ঘটনাৰ স্থান হৈছে তিনিচুকীয়া দৃশ্য আমি দেখুৱাইছো আপোনালোকক কিছু এখন ডাম্পাৰ ৰৈ থকা এখন ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰেহি এখন i10 বাহনে এই ডাম্পাৰখনতে প্ৰচণ্ড জোৰে খুন্দা মাৰে i10 বাহনখনে আৰু তাৰ পিছত চাওক i10 বাহনখনৰ দুৰৱস্থা সম্পূৰ্ণৰূপে চুৰমাৰ হৈ পৰিল বাহনখনত থকা 3 জন আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱালে তিনিচুকীয়াৰ কাকপথাৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা কাকপথাৰৰ নৱজ্যোতিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় ভুক্তভোগী তথা দুৰ্ভোগীয়া পৰিয়ালটোৱে অৰুণাচলৰ তেজুৰ পৰা আহি আছিল আৰু কাকপথাৰৰ নৱজ্যোতিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ঘাতক ৰূপী ডাম্পাৰত খুন্দা মাৰে আৰু তাৰ পিছত থিতাতে প্ৰাণ হেৰুৱালে 3 জনে ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে কাৰণ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ঘন কুঁৱলীৰে সম্পূৰ্ণৰূপে সানি ধৰিছে নিশাৰ ভাগত সম্পূৰ্ণৰূপে কুঁৱলীৰ আচ্ছাদন মনিব নোৱাৰা পৰিৱেশ এখন ডাম্পাৰ ৰৈ থকা ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হ'ল চালকৰ আসনত আছিল নাৰায়ণ ডুবে নামৰ এজন যুৱক তেওঁ আৰক্ষীৰ কনিষ্ঠবল বুলি জানিব পৰা হৈছে নাৰায়ণ ডুবে আছিল চালকৰ আসনত আৰু তেওঁ এগৰাকী কনিষ্ঠবল অৰুণাচলত শেহতীয়াকৈ তেওঁ চাকৰিত যোগদান কৰিছে কিছুদিন পূৰ্বেই চাকৰিত যোগদান কৰিছিল আৰু অৰুণাচলৰ তেজুৰ পৰা আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে উল্লেখযোগ্য যে কিছুদিন ধৰি ঘন কুঁৱলীৰ বাবে এনে ধৰণৰ হিহৰণকাৰী দুৰ্ভাগ্যজনক ভয়ানক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনাসমূহ ধাৰাবাহিক ৰূপে ৰাজ্যত সংঘটিত হ'বলৈ ধৰিছে কেৱল ৰাজ্যই নহয় দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ আমি যদি উত্তৰ ভাৰতৰ প্ৰসংগ কওঁ উত্তৰ ভাৰতত এই ডিসেম্বৰ মাহত শীতৰ প্ৰকোপ অতি তীব্ৰতৰ হৈছে শীতৰ প্ৰকোপ আৰু এই শীতৰ প্ৰকোপৰ বাবে উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত এক্সপ্ৰেছ হাইৱে সমূহত ধাৰাবাহিক ৰূপত পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত এটা হিহৰণকাৰী দুৰ্ঘটনা এই দুৰ্ঘটনাত 5 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আমি সেই দৃশ্য আগবঢ়াম আপোনালোকৰ সন্মুখত এয়া হৈছে কাকপথাৰৰ ঘটনা ডাম্পাৰত খুন্দা এখন তীব্ৰবেগী i10 বাহনৰ ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা আৰু একে সময়তে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা এয়া দেখুৱাইছো ঘাইপথৰ ঘাতকত পৰিণত ঘন কুঁৱলীৰ যি আচ্ছাদন আৰু এই ঘন কুঁৱলীৰ বাবে
এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হয় চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষত থিতাতে 5 জনে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে হাস্পতাললৈ লৈ যোৱা হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 5 জনক এই 5 জনকৈ যাত্ৰী এখন চাৰিচকীয়া বাহনে প্ৰচণ্ড খুন্দা মাৰে এখন ট্ৰাকত চাওক দৃশ্যমান একেবাৰে শূন্য মনিব নোৱাৰা পৰিস্থিতি এনেদৰে কুঁৱলীৰ আচ্ছাদনে সানি ধৰিছে যে আপুনি 10 মিটাৰ দূৰত্বত থকা গাড়ীখন আপুনি দেখা নোপোৱা পৰিৱেশ এই ঘাইপথসমূহত ঘন কুঁৱলীৰ বাবে গতিকে এনেকুৱা এটা পৰিস্থিতিৰ উত্তৰ প্ৰদেশত এটা হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষ ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত 3 জনে থিতাতে প্ৰাণ হেৰুৱাইছে 2 জনে হাস্পতাললৈ নিয়াৰ পথত প্ৰাণ হেৰুৱাইছে আনহাতে আন 5 জন গুৰুতৰভাৱে আহত হৈছে এই ভয়ানক দুৰ্ঘটনাত এয়া চাওক ঘন কুঁৱলীৰ আচ্ছাদন এতিয়া ঘাইপথৰ ঘাতকত পৰিণত হৈছে এনেদৰে ঘন কুঁৱলী দেশত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ প্ৰচণ্ড শীত প্ৰবাহে সানি ধৰিছে বিশেষকৈ উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন এক কথাত কুঁৱলীৰ বাবে জনজীৱন বিপৰ্যস্ত হৈ পৰিছে আৰু ধাৰাবাহিক পথ দুৰ্ঘটনা সংঘটিত হৈছে আনহাতে দেশত এতিয়া শীত প্ৰবাহৰ বাবে বিশেষকৈ উত্তৰ ভাৰতৰ কিছু কিছু ঠাইত 7 ডিগ্ৰী সেলসিয়াছলৈ নামিছে তাপমাত্ৰা 7 ডিগ্ৰী এই ডিসেম্বৰ মাহত এই 7 ডিগ্ৰী সেলসিয়াছলৈ তাপমাত্ৰা বাঢ়িছে আৰু এয়া হৈছে পৰিণতি আপুনি 5-10 মিটাৰ আঁতৰত বা সন্মুখত থকা বস্তু আপুনি গাড়ীৰ পৰা চিনি নোপোৱা বা মনিব নোৱাৰা পৰিস্থিতি বিৰাজ কৰিছে বিশেষকৈ দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়া তথ্য প্ৰকাশ কৰিছে দিল্লীত 8 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা হৈছে 8 ডিগ্ৰী সেলসিয়াছ 7 পৰা 8 ডিগ্ৰী সেলসিয়াছ আনহাতে উত্তৰ প্ৰদেশতো 8 ডিগ্ৰী সেলসিয়াছলৈ হ্ৰাস পাইছে তাপমাত্ৰা আৰু এনেদৰে তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পোৱাত শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জুইৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে আনহাতে ঘন কুঁৱলীৰ বাবে নিশাৰ ভাগত এনেদৰে পথ দুৰ্ঘটনা বৃদ্ধি পাইছে নিশাটো বাদেই কুঁৱলীৰ ফলত আনকি দিনৰ পোহৰতে দূৰৰ বাহন সন্মুখৰ বাহন পথ নেদেখা অৱস্থা আৰু যাৰ বাবে এই সমূহ পথ দুৰ্ঘটনা সংঘটিত হৈছে দেশৰ বিভিন্ন প্ৰান্তত এই পথ দুৰ্ঘটনাৰ পৰিসংখ্যা এতিয়া ঘন কুঁৱলীৰ বাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উত্তৰ ভাৰতৰ বিশেষকৈ দিল্লীৰ যিসমূহ এক্সপ্ৰেছ হাইৱে আছে যমুনা এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি লক্ষ্ণৌ এক্সপ্ৰেছ সেই এক্সপ্ৰেছ হাইৱেসমূহত ডিসেম্বৰ মাহত দুৰ্ঘটনাৰ পৰিসংখ্যা সদায় ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হয় দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হয় এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই যান বাহন চলাচলৰ ক্ষেত্ৰত অসাৱধানতা কিছু নীতি নিৰ্দেশনা বা সাৱধানতামূলক ফলক নথকাৰ বাবে পথৰ দুৰৱস্থাৰ বাবে ঘন কুঁৱলীৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমাৰ অসমৰ প্ৰেক্ষাপটত যদি কওঁ বিগত সপ্তাহৰ পৰা চলিত সপ্তাহলৈ যেকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে তাৰে অন্যতম কাৰণেই হৈছে ঘন কুঁৱলী আৰু তাতোকৈ ডাঙৰ কাৰণ হৈছে পথৰ দুৰৱস্থা ডিব্ৰুগড়ৰ চেছানৈত যেটো দুৰ্ঘটনা সংঘটিত হৈছে তাতেও পথ মেৰামতি চলি আছে এক বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি আছে পথছোৱাৰ আৰু নিৰ্মাণ কাৰ্য চলি থকাৰ পিছতো তাত কোনো ধৰণৰ সাৱধানতামূলক ফলক আৰি থোৱা হোৱা নাছিল কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা কৰা হোৱা নাছিল যাৰ বাবে ঘন কুঁৱলীৰ বাবে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই চেছানৈত পৰি ঈশান গগৈ নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাইছিল ঠিক তেনেদৰে বৰাক নৈত যেটো দুৰ্ঘটনা সংঘটিত হ'ল তাতো অত্যন্ত এটা দুৰৱস্থা পথৰ এটা মথাউৰিৰ ওপৰৰ পথ সেই পথটোৰে ঘন কুঁৱলীৰ বাবে একো মনিব নোৱাৰা পৰিৱেশ নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰি বৰখলাৰ এটি পৰিয়াল মাতৃকন্যাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল গতিকে এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যত ঘাইপথৰ দুৰৱস্থা আৰু এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি ঘন কুঁৱলী যেন ঘাতক হৈ পৰিছে ঘাইপথসমূহৰ লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ